এটা বিশেষ আৰবী শব্দ উল্লেখ কৰা হৈছে এই আৰবী শব্দটো কি সেও আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এই আৰবী শব্দটো হৈছে সিয়াম কোৰানত এটা বিশেষ শব্দ আছে এই আৰবী শব্দটোৰ নাম সিয়াম আপোনালোকে দেখিছে এই আৰবী ভাষাত লিখা আছে এই আৰবী শব্দটোৰ নাম আসলতে সিয়াম কিন্তু প্ৰশ্ন হৈছে যে এই সিয়াম মানে কি এই আৰবী শব্দ সিয়াম মানে আসলতে কি এই সিয়াম মানে হৈছে রোজা কোৰানত রোজাক সিয়াম বুলি উল্লেখ কৰিছে তাত রোজা বুলি নাই যেটো রোজাটো এটা থলুৱা শব্দ আৰবৰ ভাষাত রোজা নাই গতিকে সিয়াম মানে রোজাক বুজোৱা হৈছে অৰ্থাৎ কোৰান শৰীফত রোজাৰ কথা উল্লেখ আছে যিদৰে বিতৰ্ক চলিছে আমি বহু বিশেষজ্ঞসকলৰ সৈতেও কথা পাতিছো তেওঁলোকেও কৈছে যে সিয়াম মানে হৈছে কোৰানত যি সিয়াম শব্দ আছে সিয়াম মানে হৈছে রোজা কোৰানত আৰু এটা শব্দ আছে এই শব্দটো হৈছে কোৰানত থকা আন এটা শব্দ হৈছে আস-সালাত বা সালাত বুলি কয় এইটো এটা আৰবী শব্দ এইটো যদি আমি চাও ইয়া আস-সালাত লিখা হৈছে এই আস-সালাত শব্দ কোৰানত বাৰে বাৰে আছে কিন্তু এই আস-সালাত শব্দ মানে আসলতে কি এই আস-সালাত শব্দ মানে কি এই আস-সালাত মানে হৈছে নামাজ কোৰানত অৰ্থাৎ নামাজ আৰু রোজাৰ কথা উল্লেখ আছে যি ধৰণৰ বিতৰ্কৰ সৃষ্টি হৈছিল কোৰান আৰু কোৰানক লৈ আমি তাৰ এই শব্দ দুটা যে তাত আলে আছে কিয়া আমি আপোনালোকক এই মুহূৰ্তত জনাইছো কোৰানত বাৰে বাৰে উল্লেখ আছে সিয়াম আৰু আস-সালাত এই শব্দ দুটাৰ কথা এবাৰ দুবাৰ নহয় বাৰে বাৰে পৃষ্ঠাই এনেবোৰ শব্দ পবিত্ৰ শব্দৰ কথা উল্লেখ আছে সিয়াম আৰু আস-সালাত শব্দৰ কথা কোৰানত উল্লেখ আছে যিদৰে কেতবোৰ ব্যক্তিয়ে এই শব্দবিলাক নাই বুলি উল্লেখ কৰিছে রোজা আৰু নামাজ কোৰানত নাই বুলি উল্লেখ কৰিছে গতিকে নামাজ আদায় কৰিব নালাগে রোজা আদায় কৰিব নালাগে এনে ধৰণৰ কথা কোৱা হৈছে বিশেষজ্ঞৰ সৈতেও আমি কথা পাতিছিলো সেই বিশেষজ্ঞসকলে কি কৈছে সেও আমি শুনাইছো মুস্তাফা আজহাৰিয়া যি দাবী কৰিছে যে রোজা নাই নামাজ শব্দ নাই কোনোবাই দেখুৱাই দিব পালে 1 কোটি টকা দিব আমি দেখুৱাই দিছো সিয়াম আৰু আস-সালাত আছে কোৰানত আৰু তেওঁ কৈছে কোনোবাই দেখুৱাই দিলে 1 কোটি টকা দিব বিশেষজ্ঞৰ সৈতে আমি কথা পাতিছিলো আমি সেই মন্তব্য শুনাইছো আপোনালোকক নামাজ রোজা এইবিলাক হৈছে আমাৰ ভাৰতীয় মূলৰ শব্দ আমাৰ অসমবাসীয়ে অসমীয়া ভাষাত নিজৰ মাতৃভাষাত এইবোৰ ব্যৱহাৰ কৰে নামাজ রোজাক কোৰানত কেনেকৈ দেখাব ইয়াৰ যেটো আৰবী মূল শব্দ হেতু নিশ্চয় থাকিব কোৰানত আৰবী যেটো নামাজৰ শব্দ আছে হেতু হৈছে সালাত অসংখ্য স্থানত নামাজ সম্পৰ্কে কথা আছে পবিত্ৰ কোৰানৰ যদি মই ক'ব পাৰো সূৰা বাকাৰাৰ 110 43 সূৰা আনকাবুতৰ 45 নম্বৰ আৰু অসংখ্য আয়াতত নামাজৰ কথা আহিছে রোজাৰ যদি আমি ক'ব যাও সূৰা বাকাৰাৰ 183 84 85 আৰু অসংখ্য আয়াতত রোজাৰ কথা আহিছে নামাজৰ আৰবী হৈছে সালাত আৰু রোজাৰ আৰবী হৈছে সিয়াম অথবা আস-সাওম সিয়াম আৰু সাওম আহিছে অসমীয়া ভাষা এটা কোৰানত কিয় আহিব অসমীয়া ভাষা এটা কোৰানত নামাজ বুলি কিয় আহিব আমি ব্যৱহাৰ কৰো আপুনি যদি আজি আৰবত যায় আৰবত গৈ যদি আপুনি কাৰোবাক সোধে বা কয় বলে মই নামাজ পঢ়িম তাৰ মানুহে বুজি নাপাব নামাজটো হৈছে ভাৰতীয় মূলৰ এটা শব্দ তাত সালাত বুলি ক'লেহে বুজি পাব তদ্ৰুপ আমি যেনেকুৱা কৈ দোৱা কৰো আল্লাহৰ ওচৰত এই দোৱাৰ কথাটো নামাজ কোৰানত দোৱা বুলি উল্লেখ নাই দোৱা শব্দ আছে কিন্তু দোৱাৰ দ্বাৰা দোৱাক বুজোৱা হোৱা নাই যেটো আমি হাত উত্তোলন কৰি প্ৰাৰ্থনা কৰো এইটোৰ কথা কোৱা হোৱা নাই তো এতিয়া ক'ব নেকি যে দোৱা নামাজ রোজা এইবিলাক কৰিব নালাগে আসলতে এইগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত হৈছে বিকৃতি ঘটিছে এইজনৰ কথা সম্পূৰ্ণৰূপে অসমবাসীয়ে বৰ্জন কৰি চলা উচিত নতুবা এইবোৰ কথাৰ দ্বাৰা মুছলমানসকলৰ ঈমান আমল নষ্ট হোৱাৰ আশংকা আছে মই আশংকা কৰিছো আৰু অসমৰ যিসকল ইছলাম আৰু শৰীয়ত সম্পৰ্কে নিজেই অভিজ্ঞ হয় তেওঁলোকে নিশ্চয় এই ক্ষেত্ৰত সচেতনতা অৱলম্বন কৰা উচিত আৰু মানুহক ইয়াৰ পৰা আতৰাই ৰখা উচিত কাৰণ যদি এটো নকৰে আজি যদি কৈছে নামাজ কোৰানত নাই নামাজ পঢ়িব নালাগে আৰু তোমাৰ মুখৰ ভাষাটো কি কোৰানত থাকিব লাগিব তোমাৰ মুখৰ ভাষা রোজাটো কি কোৰানত থাকিব লাগিব আমি মানুহে বুজা কৈ তাক অনুবাদ কৰিছো কোনোবা অনুবাদ কৰি দিছিল মানুহে বুজি পোৱাকৈ আমি হিখিনিকে প্ৰচাৰ কৰিছো এটা সালাত বুলি যদি মই আপোনাকে কও এনবি নিউজৰ সাংবাদিক গৰাকীক কও আপুনি নুবুজিব আৰবী শব্দটা আপুনি কেনেকৈ বুজিব মই যদি সিয়াম বুলি কও আপুনি সিয়াম ৰাখেনে
ৰমজান মাহত কি বা চিয়াম ৰাখে মই ক'ব লাগিব ৰমজান মাহত ৰোজা ৰাখেনে তেতিয়াহে আপোনাৰ বুজা যাব আচলতে এইগৰাকী আজি 2-3টা বছৰ ধৰি মুছলমানসকলৰ ইমান আমন নষ্ট কৰাৰ এটা কু অভিসন্ধি ৰচনা কৰিছে আৰু বিশেষভাৱে এইকেইটা দিন দুৰ্গা পূজাৰ আশে পাশে এইকেইটা দিনত মুছলমান আৰু হিন্দু অসমত থকা হাতাম পুৰুষীয়া হিন্দু মুছলমানৰ যি সাম্প্ৰদায়িক সম্প্ৰীতি আছিল ইয়াক তছনছ কৰাৰ বাবে বিনষ্ট কৰাৰ বাবে এইজনে উঠি পৰি লাগিছে মই এনবি নিউজৰ মাধ্যমেৰে সমগ্ৰ অসমবাসী ৰাইজক জনাওঁ যে এইজনৰ কোনো ধৰণৰ কথা বাৰ্তাত মনোযোগ নিদিব কাণ নিদিব অন্যথা আপোনাৰ ইমান আমুলটো যাবই আৰু আমাৰ মাজত থকা হাতাম পুৰুষীয়া শান্তি সম্প্ৰীতিও বিনষ্ট হ'ব সুলাইমান নবী মূৰ্তি তৈয়াৰ কৰা আসলতে এইবিলাক বাচ্চাৰ নিচিনা কথা শিশুসুলভ একতা কথা এটা বাচ্চায়ো গম পায় ইছলাম ধৰ্মত মূৰ্তি হাৰাম মূৰ্তি পূজা হাৰাম মই আগে পিছে যিখিনি কথা কৈছোঁ কোনো হিন্দু ধৰ্মাৱলম্বীৰ ক্ষেত্ৰত বা তেওঁলোকৰ উৎসৱ পাৰ্বণৰ ক্ষেত্ৰত মুঠেই কোৱা নাই মই বিৰোধ কৰা নাই সদায় তেওঁলোকৰ প্ৰতি আমাৰ শ্ৰদ্ধা ভাৱ আছে ভালপোৱা আছে আৰু আমাৰ এতিয়া আছে জীৱন থকালৈকে থাকিব তেওঁলোকৰ প্ৰতি আমি কোনোদিনে কু মন্তব্য কৰা নাই পবিত্ৰ কোৰানৰ সূৰা আনামৰ 108 নম্বৰ আয়াতত আল্লাহ পাকে বেলেগ ধৰ্মৰ দেৱ-দেৱীসকলক সন্মান কৰাৰ কথা কৈছে তো আমি তুচ্ছ তাচ্ছিল্য কিয় কৰিম আমি বিৰোধ কিয় কৰিম আমি মুছলমানসকলক শিৰকৰ পৰা আল্লাহৰ সৈতে সমকক্ষ হোৱা কথা বাৰ্তা আৰু কাম কাজৰ পৰা বচোৱাৰ খাতিৰত শিৰকৰ কথাহে কৈছোঁ ওয়াইন ধৰ্মত কি আছে সনাতন ধৰ্মত কি আছে আমি সেই বিষয়ে এটা কথাও উল্লেখ কৰা নাই এইজনে যি ধৰণে সুলাইমান আলাইহিস সালামে মূৰ্তি তৈয়াৰ কৰিব দিছিল বুলি কৈছে ভাবি আচৰিত লাগে নিজকে দাবী কৰে আসলতে তেখেত স্বয়ম্ভু আজহাৰী স্বয়ম্ভু এগৰাকী আলিম মুস্তাফা কামাল আজহাৰী কোনো আলিম নহয় আৰু আমাৰ ইয়াতো সন্দেহ হয় তেখেত সঁচাকৈ আজহাৰী ডিগ্ৰীধাৰী হয়নে নহয় যদি হয় তেন্তে তেখেতে সুলাইমান আলাইহিস সালামে মূৰ্তি তৈয়াৰ কৰিব দিয়া কথাটো সূৰা সাহাবাৰ 13 নম্বৰ আয়াতত থকা বুলি কৈছিল আমাৰ হাঁহি উঠে সেই যিটো আয়াতটোত আল্লাহ পাকে বিভিন্ন কথা কোৱাৰ উপৰিও এটা বিশেষ ভাস্কৰ্যৰ কথা কৈছে মূৰ্তি আৰু ভাস্কৰ্যৰ মাজত সামান্য পৰিমাণৰ পাৰ্থক্য আছে আমি যদি বুজি পোৱাৰ বাবে সেই কথাখিনিকেই তামাথিল শব্দটোকে যদি আমি মূৰ্তি বুলিও কওঁ তেন্তে সুলাইমান আলাইহিস সালামে যি কাৰণত মূৰ্তি নিৰ্মাণ কৰিবলৈ দিছিল সেইটো আল্লাহ পাকে কোৰানত আমাক জনাইহে দিছে